চেছ ৰাতিপুৱাই দুপাই ৰঙাটো মাৰি দিছোঁ। মোৰ ভাগৰ বাকৰ হাউচ এইটোৱে এইটো বাকৰ জুলুঙা। প্ৰাঞ্জল দা গাড়ীখনত যাম, মুখন এখন থৈ যাওঁ। কাউণ্টডাউন এইটো ইউটিউবত মাৰিছিলে বাৰু, মোৰ চেনেলতে আনবক্সিং কৰা ভিডিঅ' আছেই, কিন্তু ইণ্ডিয়াত এভেইলেবল নাই। তো ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া আহি আমাৰ নিতাইপুখুৰী চাৰিআলি পাৰ হৈছোঁ আৰু। ভৰাই দিওঁ নে? এতিয়া প্ৰাঞ্জল দাখন লৈ যাম, মোৰখনৰ ইঞ্চুৰেঞ্চ নাই, ইয়াতে ভৰাই দিলোঁ। 3টা বাঘ ওলাইছে এইটো মই নবজাৰ বহি গ'ল এইফালে। কিবা এটা খাই লওঁ। তোৰ কেতিয়া হ'ব আৰম্ভ? এইজন আমাৰ এইজন পাই গ'লোহি আহি জেগা। প্ৰাঞ্জল দা আকৌ 300 নাখাওঁ গ'ল। গুড মৰ্ণিং গাইজ, আজি গুড মৰ্ণিংটো অকণমান সোনকালে দিলোঁ। কেইটা বাজিলে? 3:30 হৈছে। বহুত দিনৰ মূৰত আজি ফিচিং কম্পিটিশ্যনখন যাবলৈ ওলাইছোঁ, তো সেইকাৰণে উঠি দিলোঁ সোনকালে। আজি যাম টিংখাং। দুখন আছে আজি কম্পিটিশ্যন, এখন শিৱসাগৰত আছে আৰু এখন টিংখাং। আমি টিংখাংখনত যাম। টোপনি ধৰিয়ে 2 ঘণ্টা 3 ঘণ্টামান শুলোহে, গৰমত শুব পৰা নাই, বহুত গৰম। চাই থাকিব আজি ভিডিঅ'টো। দিনৰ মূৰত কম্পিটিশ্যন যাব লৈছোঁ, পজিশ্যনত বোলো প্ৰথম নাম থাকে। পটাপট চাহ অকণমান খাই বস্তুখিনি ঠিক কৰি লওঁ। চাহটো এতিয়া নিজে বনাই খাব লাগিব, উপায় নাই, ইমান সোনকালে মানুহ নুঠে। মানুহ উঠি এতিয়া চাহ বনাই খোৱা আশা যায়, নিজে বনাই খাই যাব লাগিব। চেছ ৰাতিপুৱাই দুপাই ৰঙাটো মাৰি দিছোঁ। চাহটো খাই দিলে অকণমান ফ্ৰেছ লাগিব। ৰাতিপুৱা আজি 4টা বজাত পোহৰে হয় বাৰু। 4টা বজাই নাই, পোহৰ হ'লেই দেই, 4টা বজাই নাই। চাব দেই, পোহৰ হ'লেই, সোনকালে পোহৰ হৈ যায় দেই। বস্তুকেইটা ঠিক কৰি লওঁ পটাপট। মোৰ ভাগৰ বাকৰ হাউচ এইটোৱে এইটো বাকৰ জুলুঙা। এইখিনি নতুনকৈ ঠিক কৰিলোঁ, এইটো লগালোঁ, কেনেকুৱা লাগিছে ক'ব দেই। চব এনেকৈ সজাই থৈছোঁ। এইফালে 2টা বেগ আছে, ষ্টেণ্ডখিনি অলপ ঠিক কৰিব লাগিব, বৰ্তমান এনেকৈ থৈছোঁ। তো এইটো ৰুমতে আৰু গোটেই বৰশী হাতীয়াই থাকে। কম্পিটিশ্যনলৈ বেগ যিহেতু লৈ যাব লাগিব। মেইন কম্পিটিশ্যনৰ বস্তু এইটোৱে, এইটো গ'লে চব যাব। ইয়াতে চব সোমাইছে, তথাপি আবেলি চাই লওঁ। বাকী এইকেইটা হাল মাৰিবলৈ গ'লে এইকেইটা লৈ যাওঁ, বৰালি স্পিনাৰ মাৰিবলৈ গ'লে লৈ যাওঁ। বাকী বৰালি বাইট ফিচিং কৰিবলৈ গ'লে আজি এইটো হেডটো লৈ যাব লাগিব। আজি ৰ'দ হ'ব তাৰমানে, কিন্তু চবফালে কভাৰ কৰি থাকিলে ভাল। কালি মই পিন্ধিবলৈ বেয়া পাওঁ বাৰু, বাকী এইকেইটা নি আজি কাম নহ'ব। এডাল ৱেট কাষ্টিং হয়, তো এডাল স্পিনিং আইৰণ মেন, এডাল লৈ যাওঁ আজি। এডাল কাৰ্প ফিচিঙৰ কাৰণে নহয়, তথাপিও এতিয়া নাই কাৰণে এডাল ব্যৱহাৰ কৰি দিম। এডাল বৰালি মৰা ৰদ হয় মোৰ। স্পিনিং আৰু মানে বাইট ফিচিং কৰোঁ আৰু বৰালিৰ কাৰণে। এতিয়া কাম নাই যেতিয়া এডালে চলাব লাগিব কাম।
8 to 60 গ্ৰাম স্পিনিঙৰ কাৰণে মজা ৰড ইয়াততো আজি 200 গ্ৰাম দলিয়াম 150 গ্ৰাম 200 গ্ৰাম তো এডাল ৰডডাল হৈ গ'ল লাগিব এইটোৱে মেইন বাকচটো বাকৰ জুলুঙা এইটো থাকি গ'লে আৰু এইটো গ'লে টেনশ্যন নাই বাকীবোৰ মিলি যায় এইটো বহুত ভাল বস্তু চব বস্তু নাথাকে ফ্লোট আছে আজি ফ্লোট ফিডাৰ মাৰিম এইকেইটা আজি ফ্লোট ফিডাৰ মাৰিব লাগিব এইটো এগুৰেটৰ ফ্লোট হয় ফিডাৰ মাৰিবৰ কাৰণে আজি ফ্লোট মাৰিম প্ৰথম বাকী এইখিনি ফ্লোট মই ব্যৱহাৰে নকৰোঁ প্ৰায় গ্ৰাউণ্ডত মাৰোঁ ফ্লোট মাৰোঁ এইটো মাৰোঁ এনেই আনি থৈছোঁ এইটো 25 গ্ৰামৰ 20 গ্ৰাম এইটো 20 গ্ৰাম এইটো 25 10 5 15 10 15টা আছিলে ক'ৰবাত সোমাই আছে এই দুটাও ভাল মাৰিবলৈ বহুত ধুনীয়া ফ্লোট হয় এইকেইটা চিঅ'পেটছৰ দাম আছে বৰ ধুনীয়া ফ্লোট দিছে এখানে ফিডাৰ সব ঠিকেই আছে এটা দুটা তিনি চাৰিটা গ্ৰাউণ্ড ফিডাৰ আছে আৰু এই চাৰিটা ফ্লোট ফিডাৰ এইটো পপ আপ লাগিয়ে আছে ঠিক আছে এই পপ আপ লাগি থাকিলে এইটোৱে বেয়া আৰু জট লাগে আজি এইটো ফ্লোট ফিডাৰ মাৰিম ফ্লোট লগাই কিনে মাৰিম গ্ৰাউণ্ডটোৰ পিছত দেখা যাব কি হয় বাকী এইটোতে গোটেই বস্তুটো আছে এইটো থাকি গ'লে চেচ আৰু বাকী ৰড ৰিল থাকি গ'লেও কাৰোবাৰ পৰা লৈ মিলাই মাৰি দিব পাৰিম এইখিনি থাকি গ'লে আৰু কাম নাই এইখিনি পপ আপ ইয়াত 12 mm আছে আৰু এই 10 mm দুটা আছে এইকেইটা ব্যৱহাৰ কৰা এইকেইটাই মাৰিব লাগিব তাৰ বাইট লাইভ বাইট এইকেইটা হুক বান্ধি থোৱা আছে প্ৰথম এইটো পপ আপেই লগাম এইকেইটা ঠিকে আছে এইটো চাইডে এইখিনি নতুন মই নিজে বন্ধা দেই এইখিনি নিজে বান্ধি থোৱা এইখিনিও নিজে বন্ধা এইখিনি ব্যৱহাৰ কৰা নাই একদম নতুন বান্ধি থৈছোঁ এইটো এইকেইটা 12 mm হেৰি হয় পপ আপ বল এইকেইটা 12 mm এই হুক চাইজটো ডাঙৰ আছে গামাকাচু হুক আৰু এইকেইটা 10 mm এইকেইটা ব্যৱহাৰ হোৱাই নাই এই চব নিজে বান্ধি থোৱা পপ আপটো নিজে বান্ধি ল'ব লাগে নিজৰ হিচাপমতে হুক ভাল কোৱালিটি এইটো হুকৰ কোৱালিটি দিছে কি ধুনীয়া হুক আপ ৰেচিঅ' বিৰাট ধুনীয়া এনেকুৱা হুক পপ আপত কিছুমানে চিনো হুক লগাই দিয়ে চিনো হুক লগাব নালাগে মিছেই নহয় এইটো মেইন বস্তু হাতিয়াৰ এইটো থাকি গ'লে নহ'ব বাকী এইটো ষ্টপাৰ আছে ষ্টপাৰ মই নিজে বনাই ল'ম এইকেইটা কাৰণ এই লাইনটো অলপ ডাঙৰ হ'লে এইকেইটা নোসোমায় বাকী ডাঙৰকেইটা আমাৰ লগাই ভাল নালাগে আৰু এটা হুক এনেকৈ মই এনেই বনাই থৈছোঁ টু হুক এইটো টাইপত ফ্লোট মাৰিবলৈ থাকিব এইটো হৈ গ'ল মেইন বস্তু এইটো বেগ ৰড বাকী ৰিলটো এইটো তো ৰাপালা বেণ্ডাল লাগি আছে এইটো নিম চিমানো ভেনফোৰ্ড 5000 এইটো লৈ যাম ৰিল মজা ৰিল এইটো ৰিল মোৰ 6 বছৰ হ'ল আজিলৈকে মই ইয়াত অইল অকণো দি পোৱা নাই চিমানো কোৱালিটি ইমান ভাল একো চাউণ্ড নাই ৰিলটো তো 23000 কিমান আছিল এতিয়া চিমানো প্ৰাইচ ড্ৰপ হৈ আছে অকণমান কমি আছে মই লওঁতে 23000 কিমান আছে এইটো লৈ গ'লোঁ ৰিল হৈ গ'ল বাকী আৰু ইয়াত ল'বলগীয়া নাই এইটো বেগটো লৈ যাব লাগিব এইটো কামৰ বেগ এইটো আনিব লাগিব বাকী মেইন বস্তু এইটো চক
এইটো তামোল কালিয়ে মায়ে কাটি থৈছে এক টোপোলা 30খনমান আছে চাগে কালি এইটো পাহৰি থাকিলে বৰ দিগদাৰ হৈ যায় এটা কালিয়ে ভৰাই থৈছে এইটো মেইন বস্তু তামোল তাৰপৰা আৰু কি ল'ম প্লায়াৰটো লৈ যাব লাগিব এটা মেইন বস্তু এখনো লৈ যাওঁ তাৰপৰা লাইটাৰটো লৈ যাব লাগিব ব্ৰেডৰ লাইন হেৰি কৰিবৰ কাৰণে চিগাৰেট খাবৰ কাৰণে নহয় বাকী আৰু কি আছে এইটো লাইন হৈ গ'ল কোনোবাই মনৰ লাইন ব্যৱহাৰ কৰিলে এইটো আনিব দেই বাৰ্কলে টাইল লাইন বিৰাট মজা লাইন মই 40 LB আনি থৈছোঁ এইটো 60 mm মই এতিয়া ব্ৰেডৰ লগত এইটো মিলাই বান্ধি থৈছোঁ কাপ পিচিঙৰ কাৰণে মজা লাইন ইয়াৰ ওপৰত লাইন নাই আৰু মনৰ লাইন 1450 টকামান হয় এইটো 300 কিমান আহে 338 মিটাৰ বৰ মজা লাইন কি লৈ যাওঁ লিডাৰটো লৈ যাওঁ লিডাৰ মোৰ 30 LB হৈ যাব 30 LB তো মেজৰ কাপটোৰ লিডাৰ লৈ যাওঁ আৰু কিনিম মনত নপৰে নহয় পাহৰি থাকোঁ ইয়াততো ল'বলগীয়া নাই ৰদ ল'লোঁ নীলটো বাকচটো এইটো ভেনফোৰ্ড 5000 HG এইটো হৈছে ব্ৰেডকাষ্টিং নীল কুৰাডো 201 HG ডিচিটো আছিলে চেল কৰি দিলোঁ এইটো কুৰাডো ডিচি এইটো মেইন কেমেৰা তো একশ্যন কেমেৰাটো বাকী কাগজটো লৈ যাব লাগিব আজি ৰ'দ দিব বাৰু কেনে আৰু কি আছে ট্ৰাইপডডাল লৈ যাওঁ তো এডালে হৈ যাব কাম এইটোতে চব বাইট চাইট সোমাই আছে এইটো আগতে মই পেকেট কৰি থৈছোঁ ব্ৰেড বাইট চব ইয়াতে আছে এইটোত ছাতি চকী লেণ্ডিং নেট চব ইয়াত সোমাই ৰেডি হৈ আছে অকল এইকেইটা বস্তু ল'লেই হৈ গ'ল ইয়াত দেখিছে না মাছ মাৰোঁতে বাঁক লাগি যাব বুলি ইয়াত সৰিয়হো থৈ দিয়া আছে এইটো সৰিয়হ থৈ এনেই ধেমালি কৰিছোঁ এনেই থৈ দিয়া আছে এইটো স্কেলটো নিনিওঁ এইটো এটা সৰু মাছ ধৰিবলৈ বহুত ধুনীয়া বস্তু মই শিঙৰাটো পাবলৈ গ'লে এইটো লৈ যাওঁ তো শিঙি মাছটো এৰুৱাবলৈ হ'লে তাতকৈ ধৰি পটাপট এৰুৱাব পাৰি এইটো বহুত ভাল বস্তু কামৰ বস্তু তো মই শিঙৰাটো পাবলৈ হেণ্ড ফিচিং কৰোঁতো হেণ্ড ফিচিং শিঙৰাত এইটো মাৰোঁ লাইন তেতিয়া এইটো লৈ যাওঁ পটাপট শিঙৰা মাছকেইটা এৰুৱাব পাৰি বহুত দিনৰ মূৰত কম্পিটিশ্যনৰ ভিডিঅ' বনাইছোঁ যোৱাই নাই এবাৰ চাই থাকিব আজি টিং খাং গৈ আছোঁ তো বস্তু ৰেডি কৰি হৈ গ'ল এতিয়া গা পা ধুই ওলাই লওঁ মেইন বস্তুকেইটা ৰেডি হৈ গ'ল বস্তুকেইটা গাড়ীত ভৰাই লওঁ এতিয়া পাহৰি নাযাওঁ আৰু ধুনীয়া পোহৰ হৈ গ'ল বতৰটো ভালেই দেখিছোঁ আজি ৰ'দ দিব খালি পাঞ্জলদা গাড়ীখনত যাম মুখন এখন থৈ যাওঁ 2খন বাইক গাড়ী ইঞ্চুৰেঞ্চ ফেইল হৈ আছে তো ৰাস্তা চেকিং হ'লে ফচিব লাগিব গাড়ীৰ অৱস্থা বেয়া হৈ আছে অকলে হ'লে দিগদাৰ বহুত এইটো বেগ আগতে দি দিম আৰু এটা বস্তু আছে একদম দৰকাৰী আছে নাই জানো এইটো হাত ধুবলৈ লাগে এইটো এটা বস্তু এইটোতে মাছৰ খানা আছে দেই
এইটো ৰড ড্ৰিল আছেতো আগফালে লৈ যাম যে হো বাবা আজি কিবা এটা কৰিব আৰু দেই বস্তুটো চব তুলি হৈ গ'ল আৰু কিবা আছে নি মনত পেলাই মনত পৰা ৰাস্তা যোৱাৰ পিছতে মনত পৰা আমুকটো থাকিয়ে থাকিব আপোনালোকৰ বস্তু এটা দেখুৱাই আছোঁ এইটো ৰাপালা বেগ এটা লৈছোঁ তো ৰাপালা কাউণ্টডাউন ফৰ মোবাইল এণ্ড লাৰ্জ হিপ বেগ হয় এইটো মানে ৱেষ্ট বেগ এইটো লোৱাৰ পৰা মই ব্যৱহাৰে কৰা নাই কাৰোবাক লাগিলে জনাব এইটো মই চেল কৰি দিম একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন এই 3 দিনমান লৈ গৈছিলোঁ এনেই তাৰপৰা বাকী এইকেইটা এইবোৰ বেগ আছেই নাই ইটোও আছে এইটো ব্যৱহাৰে নহয় এইফালেও এইটো আছে এইফালেও এইটো আছে এইফালেও এইটো আছে এইটো বিৰাট ধুনীয়া বেগ মানে কোনটো লৈ যাম এদিন এটা লৈ যাওঁ সেইকাৰণে এইটো আনিলোঁ এই বেগটো মানে খুব ভাল লাগিছে এইটো ইণ্ডিয়া ক'তো এভেইলেবল নাই মোৰ চিনাকি এখনে বহুত দিনৰ পৰা বস্তু লৈ আছোঁ কাৰণে কোৱাৰ কাৰণে আনি দিছিলে এইটো মোৰ আনবক্সিং ভিডিঅ' আছে চেনেলটোত এইটো বেগটো কাৰোবাক লাগিলে জনাব মই চেল কৰি দিম একদম ধুনীয়া প্ৰাইজত দি দিম মানে এইটো 3000 মান হয় বেছিয়ে হৈছিলে চাগে কাষ্টম চাৰ্জ লাগেতো বাহিৰলৈ ইণ্ডিয়াত নাই এভেইলেবল তাহাঁতৰ বস্তুৰ লগত মোক আনি দিছিলে 3 মাহৰ বেছি লাগি গ'ল বেগটো আহোঁতে ইয়াত লিপ গিপাৰ লগাবলৈ চব আছে এইটো মানে এদিনৰ ফিচিঙৰ বস্তু চব গুচি যায় এইফালে এইটো প্লায়াৰ লগাবলৈ ইয়াততো টেকল বক্স মই 6-7টামান ভৰাই দিছোঁ এনেকুৱা চাইজ তাৰপৰা এইফালে এইটো বেড কাষ্টিং ৰিল ভৰাব পাৰিব স্পিনিং ভৰালে ইয়াত ভৰাব পাৰিব এইফালে এটা পকেট আছে আৰু এইফালে এইটো প্লায়াৰ লগোৱা মানে গোটেই বস্তু এইটোত হৈ যায় তো স্নেক হেড ফিচিং যদি কোনোবাই কৰা মানুহ তাৰ কাৰণে এইটো পাৰফেক্ট একদম নতুন ব্ৰেণ্ড নিউ কণ্ডিশ্যন তো ইউটিউবত মাৰিছিলে মোৰ চেনেলতে আনবক্সিং কৰা ভিডিঅ' আছেই তো ইণ্ডিয়াত এভেইলেবল নাই মই বহুত ৰিকুৱেষ্ট কৰাৰ পিছত আনি দিছিলে কিন্তু এতিয়া ব্যৱহাৰ নহয় কোনোবাই বিচাৰিলে দি দিম এনেও চেল হৈ যাব বা গ্ৰুপত দি দিলে বাহিৰৰ গ্ৰুপ কেইটামানত দি দিলে আমাৰ যদি কোনোবাই লয় জনাব ইয়াৰ বেকপেকো আছে বেকপেকো মই বিচাৰিছিলোঁ কিন্তু বেকপেকটো আনিব নোৱাৰিলে নহ'লে সেইটোও ল'লোঁ তো ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আহি আমাৰ নিতাইপুখুৰী চাৰিআলি পাৰ হৈছোঁ আৰু পাই যাম আৰু 10 মিনিটত 6টা বাজিব হৈছে আৰু 8টামান বজাত পাই যাব লাগে চাইলি পাই গ'লো দেই ৰখি আছো ভৰাই দিওঁ নে কেনি ভৰাম Good morning. আজি কি হ'ব আজি 1 নম্বৰ আনিম আশাবাদী সদায় আনিবই লাগিব ন এইটো আমাৰ পাঞ্জাল ডাঘৰ দেই দেখুৱাই দিছোঁ কোনোবা আহিলে থাকি মেলি খাই বৈ যাব পাৰিব ভাড়া দিয়ে নি এইখন এতিয়া পাঞ্জলাখন লৈ যাম মোৰখনৰ ইঞ্চুৰেঞ্চ নাই ইয়াতে ভৰাই দিলোঁ তো পাঞ্জলা ঘৰৰ পৰা ওলাই দিলোঁ আৰু এজন যাব আমাৰ লগত ক'ৰপৰা যাব বিকাশ আগত আছে আমি গোটেই 3জনে অল প্ৰাইজ আনিবলৈ ওলাইছোঁ এইজন এজন আহিছে আমাৰ বাঘ 3টা বাঘ ওলাইছে কিবা লাগিব মুঠতে 3টাৰ ভিতৰত কিবা এটা কৰিবই লাগিব টিংখাং যোৱাবাৰ যাওঁতে টেঙা আম খাবলৈ পালোঁ মিঠা বুলি কৈ বুলি এটা মিঠা এইবাৰ মিঠা টিংখাঙত তুমি মিঠাই খোৱা নাই কি খুৱাই আগৰবাৰ মিঠা আম বুলি ক'লে গোটেই টেঙা পুৰা চোতাইছে গাড়ী এটিটোত গৈ আছোঁ আমি ঘূৰি আহি ইয়াতে সোমাবি আৰু পইচাটো লৈ ইয়াতে সোমাবই লাগিব এখন কোনোবাখনত সোমাম আৰু
তিনিটা তিনিখনত সোমাই দিব আপোনাৰ অভাৱিছ পাই গ'লোহি আৰু বেছি দূৰ নাই মৰাণ পাম আৰু এৰাউণ্ড 6 কিলোমিটাৰ চিধা চিধি হ'ল আপোনাৰ ডিব্ৰুগড় বাইপাছ পথ বৰ বেয়াকৈ বহি আছে লাগিলে এইটো মৰাণ বজাৰ বহি গ'ল হ'লে মৰাণ পাই গ'ল বজাৰ চিধা যামগৈ এইফালে ডিব্ৰুগড় যাব আমি চিধা যাম তুমি সাৱধান হ'লে কি হ'ব তোমাক মাৰি দিবলৈ বিচাৰিছে এইবিলাকে যুগ পৰিৱৰ্তন হোৱা দেখিছে এইখন ব্ৰিজ আৰু জিন্দাগীত ভাল ভাল আজি 18 বছৰ পৰা চৰকাৰ গাড়ী দুখ নে ঠিকাদাৰ গাড়ী দুখ আমি বুজি পোৱা নাই এনেকুৱা হ'লে আমি কেনেকৈ গাড়ী চলাম বাৰু ইমান ডাঙৰ গাত গাড়ী লোৱাখিনিয়ে গম পাইছে কিমান কষ্ট EMI দিব লগা হয় তাতে গাড়ী যদি ৰাস্তা বেয়া চলাবলৈ কিবা এটা খাই লওঁ দৈ দিছোঁ তোৰ কেতিয়া হ'ব ভালে হ'ব না খাবলৈ কোৱাটাৰটোলৈ জোখোৱা হৈ যায় আগৰ এটা লিটাৰটো কম হয় সেইটো জোখৰ হয় বহনি কওক আৰম্ভ চব্জি দোকান হয় নহয় দৈ লগত বাহু পণ্ডিতে বাহু ধৰিবলৈ ওলালে বাহু মাছৰ গম পা আছে নে আছে বাহুৱে খাই আছে বুলি মই লাগান দিব কেপটেন লিখি আহিছোঁ অকল বৰশীকেইটা আনিছোঁ তাকে কাইট চাইট আছে নে এতিয়া চোৱাই নাছিলে এইজন আমাৰ এইজন ধুনীয়া লগত বহুত দিন আমাৰ লগ পাইছিল বাকী আমাৰ ফালে নিব লাগিব আজি হয় নাই নিব লাগিব আমাৰ ফালে যেনে তেনে মাছ ধৰিব লাগে গৈ থাকোঁ টিংখাং পাই গ'লি দেই এইখন এখন আমাৰ আগত গৈ থকা 3টা গৈছে তাত শিৱসাগৰ 4টা আমাৰ ইয়াত 3টা 7টা আহিছোঁ আৰু আহিছে বুলি কৈছে দুখন আহিছে তো পাই গ'লোহি আহি জেগা তো ইয়াত গাড়ী ভৰাই এইফালে আছে ন পুখুৰীকেইটা আহি পালোহি ইয়াত ৰ'দ এইফালে মানুহ বহি আছে মানুহ নাই হোৱা 20টা 30টামান মানুহ হৈছে এইফালে পাঞ্জলা বহি আছে এইফালে পুখুৰীটো পানীবোৰ ঘোলা চাওঁ কি হয় চব ৰেডি কৰি বহি আছো কাটলা ধৰি গ'লে কাটলা পৰে এইবছৰ মুখি নাই থাক চব ৰেডি কাইতে লগোৱা নাই কেইটা মানুহ মানুহ
লালুৱা শিঙৰা বুলি কয়। লালুৱা শিঙৰা টিংখাঙলৈ আহিছো। অকমান ফালে দিয়ক। এইটো লালুৱা শিঙৰা পেটুৱা হৈ 4টা মানলৈ কামেই হৈ যাব। লালুৱা শিঙৰা ফাৰ্ষ্ট কেচিং দেই। কোনেও আৰু মাছ পোৱা নাই দেই। মাগুৰ দুটা শিঙৰা এটা আহিছে দেই আজি। আজি পাবনে নাইতো মাছ? বৰষা নাই। এইফালে পুখুৰীটো বহিব দিছে, বহিছেগৈ। এতিয়ালৈকে নাই গম গতি 300 গ্ৰাম মান এজনী লগাইছে। সেইফালে লৈ যাওঁ, সেইফালে লৈ যাওঁ। 12কে সোমোৱাইছে আকৌ। ডাঙৰ দিন বুলি ভাবিছো লাগিছে কি হ'ব ডাঙৰ নালাগে মই দেখিছোঁ তাক কেজি ধৰিব লাগিব। Sila na ano? Oh ya, jangan lagi segi. Gol. Renda kan lobala koi asu. Ini aku ejani logai se. 300 gram mano. Mu ejani gol ge akha. খেলটো এদাই হ'ল 3টা 20 এনেই মই পেলাই থৈছোঁ বাহিৰ আছে কাৰণ এইজনে দুজনী আছে পায় নাপায় এতিয়া পাবই এজনী মোৰ আহিলোঁ এইজনৰ খজুৱতিত বিলাতী আম খাবলৈ আহিছোঁ টিংখাঙত এতিয়া কুইণ্টেল হিচাপে মাছ আছে বুলি কয় নিজৰ ডিষ্ট্ৰিক্টতে নেখেলি টিংখাঙত বেছিকৈ পইচা ল'বলৈ আহিছিলোঁ প্ৰাঞ্জলাৰ লগত ধুনীয়া মাছে নাখালে মাছ আছে বুলি কৈছে এজনে খালি মাছে নাখালে খেল এদাই হ'ল ঘৰ মোৱা আৰু ভিডিঅ' চিডিঅ' বনাই নাথাকিলোঁ আৰু মানুহ কেইটা হ'ল 45টা মানুহ হ'ল 9টা প্ৰাইজ দিলে। ফাৰ্ষ্ট প্ৰাইজ 10,000, ছেকেণ্ড প্ৰাইজ 5,000, থাৰ্ড প্ৰাইজ 3,000 আৰু বাকী 6টাক 2,000কৈ দিলে ন। এজনে এটা পালে 700 গ্ৰাম মাছজনী পাইছিলে। ইমানে আৰু খেলৰ আপডেট আৰু একো নাই। বাহু আমুক তামুক আছে একোতো মাছে একো বাইক নাপালোঁ। বাহু এজনী পাইছিলে 1 কেজি 50 গ্ৰাম, গাছ কাপ এজনী 1 কেজি 800 গ্ৰাম, সিমানে দুজনী। বাকী এজনে পাইছিলে 700 গ্ৰাম ন, 750 গ্ৰাম, 760 গ্ৰাম তেনেকুৱা 2-3জনী আৰু 600 গ্ৰামৰ ভিতৰত এই 2-3জনী। বাকী লাষ্ট 300 গ্ৰাম মাছে পাইছে সিমানে। মই এজনী পাইছিলোঁ এখাই গ'ল। এতিয়া আৰু কিবা ক'ব আপুনি? ভাল লাগিছে, গাড়ী চলাইছোঁ এতিয়া। ফিডা খেলোঁ কৰি আহিছিলে, ফিডা খেলিবলৈ পালে আজি মন শান্তি লাগি আহিছে। কিবা এটা পালে আৰু 3টাৰ ভিতৰত গৈছিলোঁ, কিবা এটা আহিলে। বেছি বলকি নাথাকোঁ আৰু গৰমত মাথা চাথা গৰম হৈ আছে। ৰ'দ শাস্তি আজি চাগে ঘৰত থকা বহি গম পাই গৈছে। আজি কি তাৰিখ? আজি 6 তাৰিখ। ভিডিঅ'টো কেইদিনমানৰ পিছত আপলোড হ'ব। আজি কেনেকুৱা গৰম হৈছিলে গম পায়। গোটেই ছাতিয়ে কাম কৰা নাই। কিমান দেখি চেঞ্চাছ আজি কিমান 34, কালি চাই আছিলোঁ। আজি কিমান 35-6 মান হৈছে। আকৌ খেল ক'ত যাব? শ্বিলং। নেক্সট মাহৰ 19 তাৰিখ আছে। ফাৰ্ষ্ট প্ৰাইজ আছে 20 লাখ টকা। আৰু এখন আছে ক'ত? বঙাইগাঁও। ছেপ্টেম্বৰত আছে বঙাইগাঁও। এখন শ্ব' যাম। এইখন জুলাইখন যাওঁ নাযাওঁ এখন যাম আৰু খেলিম। প্ৰত্যেকখন খেলতে যাম। দেহাৰ ভাল থাকিলে এজন মালদাৰী মানুহ যাব, আমি ময়ো যাব। এজনে 1500 ধাৰ দিছিলে, আজি খেলি দিলোঁ আৰু। বাই বাই।